সো হেল্ল' এভৰিৱান মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল টাইটেল চাই গমেই পাইছে আজি আপোনালোকৰ লগত কিহৰ ওপৰত কথা পাতিবলৈ বিচাৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে কিমান নম্বৰ ইনক্ৰিজ হ'ব, আমাৰ আসাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব পাৰে আৰু আমাৰ আসাম পুলিচৰ ABUB হওক বা কামাণ্ডো নিউ ভেকেঞ্চি আহিব পাৰে নে নোৱাৰে তাৰ ওপৰত ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যোনসকল মোৰ নিউ ভিউৱাৰ্ছ হয় আৰু আপোনালোকে এতিয়ালৈকে চাই আছে তথাপিতো ছাবস্ক্ৰাইব কৰা নাই, চ' প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব যাতে আৰু বেল আইকনটো টিপি ল'ব যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকৰ আগত মই দিবলৈ চেষ্টা কৰিম, চ' আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। চ' বন্ধুসকলক প্ৰথমতে আপোনালোকক মই ক'ব বিচাৰিম যে আপোনালোকৰ যিটো নেকি আপোনালোকে মই জানো আপোনালোকে এতিয়ালৈকে বহুত ধৰণৰ কাট অফ লিষ্ট চাইছে আৰু বিভিন্ন ইউটিউবাৰে বিভিন্ন ধৰণৰ মতামত দিছে আৰু সেই কাট অফসমূহ কিছুমানে আমাৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত কিছুমানে বহুত বেছি কৈছে, কিছুমানে অলপ মিডিয়াম টাইপৰ কৈছে আৰু সেই ভিডিঅ'সমূহ চাই আপোনালোকে নিজে ডিপ্ৰেশ্যন হৈছে, আপোনালোকে ডিম'টিভেট হৈছে যে আপোনালোকৰ ভয় সোমাই গৈছে আমাৰ মেৰিট লিষ্টত আমাৰ নামটো নাহিব, আমি কি কৰিম। চ' আপোনালোকক মই ক'ব বিচাৰোঁ সেইটো কাৰণে যে বন্ধুসকল আপোনালোকে নিজে ইণ্টাৰভিউ দিছে, আপোনালোকে নিজে ফিজিকেল টেষ্ট দিছে, আপোনালোকে নিজে ৰিটেন টেষ্ট দিছে আৰু আপোনালোকে নিজৰ ওপৰত বিশ্বাস কৰিব নোৱাৰেনে বাৰু যে সেই কিছুমান ইউটিউবাৰসমূহক ক'ব বিচাৰোঁ যে সেই কাট অফৰ ওপৰত যে ভিডিঅ' বনাই আছে আৰু ডিম'টিভেট কিছুমানে কৰি আছে সেইসমূহক ক'ব বিচাৰোঁ। আৰু এইসমূহৰ ভিডিঅ' নাচাবলৈ আপোনালোকক মই কোৱা নাই, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ডিম'টিভেট নহ'ব, ডিপ্ৰেশ্যনত ভুগি নাযাব, কাৰণ আপুনিহে এক্সাম দিছে, আপুনি ফিজিকেল আপুনি দিছে, চ' আপুনিহে গম পাব কিমান কাট অফ যাব পাৰে। চ' আপোনালোকে নিজৰ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা বা আপোনালোকে যিটো অঞ্চলত কিমান পাছ কৰিছে আৰু সেই পাছ কৰা কেণ্ডিডেটসমূহৰ তুলমূলকৈ হ'লে আপোনালোকে নিশ্চয় কিমান নম্বৰ পাইছে আপোনালোকে নিশ্চয় অৱগত। আৰু তাতকৈ আৰু যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিজৰ ডিষ্ট্ৰিক্টসমূহত কিছুমান চিনাকি মানুহ আছে, সেইবিলাকৰ লগত কথা পাতিলে আপোনালোকে গম পাই যায় যে কিমান আমাৰ কাট অফ কিমান যাব পাৰে। চ' কিছুমানে কৈ আছে 4 নম্বৰ বেছি হ'লে 5 নম্বৰ বেছি হ'লে আপোনালোকৰ মেৰিট লিষ্টত আহিব, কিছুমানে কৈছে 7 নম্বৰ ইনক্ৰিজ হ'ব। সেইটো কেনেকৈ হ'ব পাৰে আপোনালোকে জানে যে ধৰি লোৱা কথা এটা কৈছোঁ, আমাৰ যিটো নেকি আমাৰ এৰিয়াত যিটো মই গম পাওঁ বা মোৰ ফোনৰ যোগেদি যি কিছুমান কেণ্ডিডেটক মই কথা পাতোঁ সেইসমূহৰ পৰা মই ক'ব পাৰোঁ যে আমাৰ বেছি ইনক্ৰিজ নহয়। কাৰণ কেলৈ নহয়, বেছি সংখ্যক কেণ্ডিডেটৰ এনেকুৱা ধৰণৰ আহিছে নাম্বাৰ যোনসকলে পইণ্টৰ কাৰণে আহিছে, পইণ্ট কিছুমানৰ 1 নম্বৰ কাৰণে, কিছুমান 2 নম্বৰ, ঠিক তেনেধৰণৰে আহিছে। তেনেহ'লে কেনেকৈ 5 নম্বৰ 6 নম্বৰ মেৰিট লিষ্টলৈ কেনেকৈ 4 নম্বৰ 5 নম্বৰলৈকে বেছি হ'ব ভাইবা এড নকৰাকৈ? মই বুজি নাপাওঁ। মানে কিছুমান ইউটিউবাৰে এনে কৈ দিলে আপোনালোকে বিশ্বাস কৰি থাকে, ডিম'টিভেট হৈ থাকে, অকল মানে নাৰ্ভাছ ফিল হৈ থাকে, ভয় সোমাই থাকে। এইবিলাক ভিডিঅ' আপোনালোকে ইমানখিনি চালে আপোনালোকে ভয় নাখাব, কাৰণ আপুনি এক্সাম দিছে, আপুনি ফিজিকেল টেষ্টত দিছে, আপুনি ৰিটেনত কিমান নম্বৰ পাইছে আপুনিয়ে জানে। আৰু লগতে আপোনালোকৰ যোনসকল কেণ্ডিডেট, আপোনালোকৰ যোনসকল লগৰ একেলগে প্ৰেক্টিছ কৰিছিলে সেইসকলে নিজেই গম পায় যে কোনে কিমান নম্বৰ পাইছে। হয়, পোৱা আছে যে কাট অফৰ পৰা 10 নম্বৰ, কিছুমান 8 নম্বৰ এনেকুৱা ধৰণৰ আছে, কিন্তু বেছি সংখ্যক নাই। মই 110% দি গ্ৰান্টি কৰিব পাৰোঁ বেছি সংখ্যকৰ এনেকুৱা ধৰণৰ মাৰ্ক নাই যে 8 নম্বৰ 10 নম্বৰ বেছি আছে। একতাৰ ভিতৰত হয় 10টা বা 20 থাকিব পাৰে, বাকীটোতো এনেকুৱা ধৰণৰ যেনে তেনে কাট অফৰ পৰা যেনে তেনে বাছি ভাইবা দিব গৈছে, বেছি সংখ্যকে গৈছে। আৰু মই যি ভাইবা দিব গৈছিলোঁ সেই ভাইবা দিয়া সময়টো মই লগ পাইছোঁ এনেকুৱা ধৰণৰ যে কিছুমানৰ পইণ্টত বেছি কাৰণে আহিছে, কিছুমানৰ 1 নম্বৰ 2 নম্বৰ। চ' মই সেইটো কাৰণে ক'ব বিচাৰোঁ বেছি আমাৰ ইনক্ৰিজ হ'লে মানে পইণ্টতহে খেলি মেলি হোৱাৰ চান্সটো মই গম পাইছোঁ। আৰু বেছি আৰু ক'বলৈ যাওঁ তেনেহ'লে 1 নম্বৰ বা 2 নম্বৰ ইনক্ৰিজ হ'ব, তাতকৈ বেছি ইনক্ৰিজ নহয়। আপোনালোকে যদি বিশ্বাস নকৰে শেষলৈকে মেৰিট লিষ্ট মৰা সময়ত আপোনালোকে মোক ক'ব যে কিমান ইনক্ৰিজ হ'ল। যদি মোৰ কথাটো যদি সঁচা নহয় আপোনালোকে তাত প্ৰমাণ পাব, কাৰণ যিহেতু মানে আমি এনালাইজ কৰোঁ এনালাইজ কৰি বন্ধু বৰ্গৰ সৈতে লগ পাওঁ, সেইটো কাৰণে আমি গম পাওঁ কথাবিলাক কিমান যে হ'ব পাৰে। চ' আৰু নেক্সট
দ্বিতীয় কথাটো হ'ল কি বন্ধুসকল, যিটো নেকি যোৱা কেইদিনমানৰ সকলোৱে নিশ্চয় গম পাইছে যে আমাৰ এপইণ্টমেণ্টসমূহ 35,000 যিটো নিযুক্তি, সেই নিযুক্তি এপইণ্টমেণ্ট অক্টোবৰ মাহত দিব, কিন্তু কোন তাৰিখে দিব তাতো ডিক্লেয়াৰ কৰা নাই। তাৰ লগতে কি হ'ল, সেই মিটিঙতে নটিচ এখনো দিয়া আছিলে, যিটো নেকি ষ্টেট লেভেলৰ যিটো নেকি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো ৰিজাল্টসমূহ 26-27 ছেপ্টেম্বৰত সিহঁতৰ ডিক্লেয়াৰ কৰা হ'ব বুলি তাত মেনশ্যন কৰা আছে। আপোনালোকে চাইছে নাই চোৱা নাজানো, কিন্তু মই ভালকৈ লক্ষ্য কৰি চালোঁ, যিটো নেকি আমাৰ CM ছাৰৰ যিটো ফেচবুক পেজৰ কথা মই কোৱা নাই, তাতে মিটিং কৰি থাকোঁতে এই যিটো নেকি স্ক্ৰীণত দেখাই আছিলে, তাতে লিখা আছিলে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট 26-27 ছেপ্টেম্বৰত ডিক্লেয়াৰ কৰা হ'ব আৰু এপইণ্টমেণ্ট অক্টোবৰ মাহত দিয়া হ'ব। কোনটো তাৰিখত দিয়া যাব তাত মেনশ্যন কৰা নাই, আৰু মেনশ্যন কৰা নাই তথাপিতো আমাৰ যিটো নেকি CM ছাৰে কোৱা অনুসৰি 10 অক্টোবৰ আমাৰ ৰিজাল্ট দিয়া হ'ব। চ' সেই আমাৰ যিটো নেকি ষ্টেট লেভেল যিটো নেকি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো নেকি ৰিজাল্ট, সেই ৰিজাল্টসমূহ যদি 26-27 ছেপ্টেম্বৰত যদি দিয়া হয়, তেনেহ'লে ঠিক তেনেধৰণৰ আগে পিছে আমাৰ আছাম পুলিচৰ ৰিজাল্টো দিয়াৰ সম্ভাৱনা সম্পূৰ্ণ আছে। কাৰণ আগতে যিটো নেকি CM ছাৰে কোৱা আছিলে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলো এপইণ্টমেণ্ট 10 তাৰিখে দিয়া হ'ব আৰু 9 তাৰিখে ৰিজাল্ট দিয়া হ'ব, কিন্তু তাত ডিক্লেয়াৰ কৰা মতে, তাত নেকি স্ক্ৰীণত সিহঁতে দিয়া মতে 26-27 তাৰিখে ডিক্লেয়াৰ দিয়া হ'ব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্টসমূহ। চ' আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে যে আমাৰ আছাম পুলিচৰো ৰিজাল্টৰ ডেট কেতিয়া আহিব পাৰে। মোৰ সম্ভৱ আছাম পুলিচৰ ৰিজাল্ট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ 1-2 দিনৰ আগে পিছে হ'ব পাৰে, কিন্তু মোৰ বেছি খুব সম্ভৱ পূজাৰ আগতে আমাৰ ৰিজাল্টসমূহ দিয়াৰ সম্ভাৱনা সম্পূৰ্ণ আছে। চ' আপোনালোকে গম পাই গ'ল আমাৰ ৰিজাল্টসমূহ কেতিয়াকৈ দিব পাৰে। আৰু নেক্সট ভেকেঞ্চি কেতিয়া আহিব পাৰে বুলি ক'লে, আমাৰ নেক্সট ভেকেঞ্চি বুলি কোৱাৰ লগে লগে আমাৰ যিটো নেকি ৰিক্ৰুইটমেণ্টসমূহ, সেই ৰিক্ৰুইটমেণ্টসমূহ সম্পূৰ্ণ হোৱাৰ পাছতহে আমাৰ যিটো নেকি থাকি যোৱা ভেকেঞ্চিসমূহৰ হিচাপ উলিয়াই কিনি এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হ'ব চৰকাৰে। কিন্তু 110% যিটো নেকি আমাৰ 26 চনৰ আমাৰ যিটো বিধানসভাৰ যিটো নেকি ইলেকশ্যন আছে, সেই ইলেকশ্যনৰ থ্ৰু হিচাপেও আপোনালোকৰ নিশ্চয় দিয়া হ'ব, নতুন ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব। অক্টোবৰ নহ'লে নৱেম্বৰ মাহত আপোনালোকৰ সেই নিশ্চিত, মানে আপোনালোকৰ সেই নিউ ভেকেঞ্চিসমূহ আপোনালোকে পোৱাব, এইটো নিশ্চিত। কিন্তু আমাৰ ৰিজাল্টসমূহ আগতে দি ল'ব লাগিব। ৰিজাল্টসমূহ দিয়াৰ পাছতহে আপোনালোকক চৰকাৰে জনাব পাৰিব যে ভেকেঞ্চি কিমান আছে, কিমান মুকলি কৰিব পাৰিব। আছাম পুলিচৰ হওক বা কামাণ্ডো হওক, যিকোনো FRA হওক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড, যিকোনো সকলো যিখিনি নেকি আছাম লেভেলত যিখিনি মানে চৰকাৰী চাকৰি, সেইসমূহ আমাৰ ৰিজাল্ট দিয়াৰ পাছতহে সকলো তথ্য গম পাব চৰকাৰে, সেই সকলো তথ্য গম পোৱাৰ পাছতহে আপোনালোকক নিউ ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব। চ' বন্ধুসকল, সকলো কথা আপোনালোকে মোৰ তুলমুলকৈ কোৱা কথাবিলাক আপোনালোকে আই হোপ বুজি পাইছে। চ' ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈছে, চ' ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম।